গাইজ যিসকলে DLED বা BEdত নতুনকৈ এডমিশ্যন লৈছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ যে CTETৰ নটিফিকেশ্যন অফিচিয়েলি আহি গৈছে। গতিকে আজিৰ এই ভিডিঅ'টো মই সকলোবোৰ বিষয়ে ডিছকাছ কৰিম যে এক্সামটো কেতিয়া কণ্ডাক্ট কৰা হ'ব আৰু আপোনালোকৰ চিলেবাছত কিবা চেঞ্জেছ আহিছে নেকি আৰু কোন কোন ইলিজিবল হ'ব এক্সামটো দিবৰ কাৰণে সকলোবোৰ বিষয় এই ভিডিঅ'টো আলোচনা কৰিম। গতিকে যদিহে ভিডিঅ'টো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এটা লাইক কৰি দিব, এটা কমেণ্ট কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে এইখন আপোনালোকৰ 24 তাৰিখে পাব্লিছ কৰা হৈছে চেণ্ট্ৰেল ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন পাব্লিক নটিছ। The Central Board of Secondary Education will conduct the 21st edition of Central Teacher Eligibility Test CTET on 8 February. আপোনালোকৰ ফেব্ৰুৱাৰী 8 তাৰিখে এক্সামটো কণ্ডাক্ট কৰা হ'ব। আপোনালোকে চাব পাৰিছে যে ছানডে এনেকুৱা ধৰণৰ এক্সাম ছানডেতে কণ্ডাক্ট কৰা হয় যাতে সকলোৱে এক্সামটো দিব পাৰে। পেপাৰ 1 এণ্ড পেপাৰ 2 আপোনালোকৰ দুটা পেপাৰ থাকে গম পায়, দুখন পেপাৰ মৰ্ণিং এখন হয় আৰু ইভিনিং এখন হয়। পেপাৰ 1টো মৰ্ণিং হ'ব আৰু পেপাৰ 2টো ইভিনিং হ'ব। এখন LP কাৰণে আৰু এখন UP কাৰণে দুখন পেপাৰ গম পালে। ইয়াত দিয়া আছে যে দ্য টেষ্ট উইল বি কণ্ডাক্টেড ইন 20 লেংগুৱেজ। আপোনালোকৰ 20টা লেংগুৱেজত এই পেপাৰটো কণ্ডাক্ট কৰা হয় আৰু টোটেল এক্সামিনেশ্যন চেণ্টাৰ 132 চেণ্টাৰ্ছ থাকে গোটেই কাণ্ট্ৰিৰ ভিতৰত। দ্য ডিটেইলড ইনফৰমেশ্যন বুলেটিন কণ্টেইনিং ডিটেইলছ অফ এক্সামিনেশ্যন চিলেবাছ লেংগুৱেজেছ ইলিজিবিলিটি ক্ৰাইটেৰিয়া এক্সামিনেশ্যন ফিজ এক্সামিনেশ্যন চিটিজ এণ্ড ইম্পৰ্টেণ্ট ডেটছ উইল বি এভেইলেবল অন CTET অফিচিয়েল ৱেবছাইট। যোনটো ৱেবছাইট দিয়া আছে CTET.nic.in Shortly, and aspiring candidates are requested to download information bulletin from the above mentioned website only. গতিকে আপোনালোকৰ এতিয়া বৰ্তমান এনেকুৱা ধৰণৰ একো ইনফৰমেশ্যন দিয়া হোৱা নাই, অৰ্থাৎ এইটো PDF পাব্লিছ হৈ আছে বৰ্তমানলৈকে। যদিহে নতুনকৈ কিবা PDF আপলোড দিয়ে বা কিবা আপডেট আহে মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এটা কথা আছিলে, আপোনালোকে সকলোৱে সুধি আছিলে যে যিসকলে নতুনকৈ এডমিশ্যন লৈছিলে DLED বা BEd ফাৰ্ষ্ট ছেমিষ্টাৰত তেওঁলোকে এক্সামটো দিব পাৰিব নোৱাৰে। গতিকে এবাৰ আপোনালোকে DLED বা BEdত এডমিশ্যন লোৱাৰ পাছৰ পৰাই অৰ্থাৎ ফাৰ্ষ্ট ছেম হওক, ছেকেণ্ড ছেম হওক, থাৰ্ড ছেম হওক, ফ'ৰ্থ ছেম হওক বা যি ছেমতে নহওক আপোনালোকে এই এক্সামটো দিব পাৰে। অৰ্থাৎ আপোনালোকে এবাৰ এডমিশ্যন লোৱাৰ পাছত CTET এক্সামটো যেতিয়াই আপোনালোকে দিব পাৰে আৰু এবাৰ এক্সামটো দিয়াৰ পাছত আপোনালোকে যদি কোৱালিফাই কৰে তেনেহ'লে আপোনালোকৰ সেইটো লাইফ টাইমৰ কাৰণে কামত আহে। গতিকে এইটো ইনফৰমেশ্যন আপোনালোকক দি দিলোঁ। বহুতে যিহেতু সুধি আছিলে কোন কোন ইলিজিবল হ'ব, গতিকে এইটো আছিলে। আৰু ইয়াত এটা ইনফৰমেশ্যন দিয়া আছে দ্য ডিটেইলছ অফ এক্সামিনেশ্যন চিলেবাছ। গতিকে কিবা যদি চিলেবাছ চেঞ্জেছ হৈছে, বৰ্তমানলৈকে একো আপডেট অহা নাই ৱেবছাইটত, যিহেতু যথেষ্ট চেঞ্জ নহ'ব পাৰে, অলপ কিবা চেঞ্জেছ হ'ব পাৰে বা এক্সামিনেশ্যন ফিজৰ ক্ষেত্ৰত অলপ চেঞ্জেছ হ'ব পাৰে। সকলোবোৰ বিষয়ে মই ভিডিঅ'ত জনাই দিম আগলৈ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আগলৈ যদি এনেকুৱা ধৰণৰ PDF যদি আপলোড হয় তেনেহ'লে আপোনালোকক মই ভালদৰে এই ভিডিঅ'ৰ জৰিয়তে বুজাই দিম। যিহেতু 8 ফেব্ৰুৱাৰীত এই এক্সামটো কণ্ডাক্ট কৰা হ'ব, বৰ্তমান আপোনালোকৰ হাতত 3.5 মাহমান সময় আছে। গতিকে এই যথেষ্ট সময় আছে বৰ্তমান। গতিকে এই যদি 3.5 মাহ বা 3 মাহ ভালদৰে ইউটিলাইজ কৰে তেনেহ'লে আপোনালোকে নিশ্চয় কোৱালিফাই কৰিব পাৰিব, এটা ভাল মাৰ্কছ পাব পাৰিব। এইটো আপোনালোকৰ জেনেৰেলৰ কাৰণে এইটো কোৱালিফাইং মাৰ্কছ 90 আৰু আপোনালোকৰ ST SC কাৰণে আপোনাৰ 82 হয়। গতিকে ভালদৰে পঢ়ক, বৰ্তমান যথেষ্ট হাতত সময় আছে। আৰু মই আপোনালোকক ডিছক্ৰিপশ্যনত কেইটামান চেনেলৰ লিংক দি দিম, আপোনালোকে য'ৰ পৰা আপোনালোকে এই CTETৰ মেটেৰিয়েলছ পাই যাব বা CTETৰ সকলোবোৰ ভিডিঅ'ছ পাই যাব। তাৰ পৰা ভিডিঅ'ছবোৰ চালে আপোনালোকে এক্সামটো ক্ৰেক কৰিব পাৰিব। গতিকে মই নেক্সট ভিডিঅ'ত আপোনালোকক আৰু জনাই দিম যে কি বুকছ ল'ব যাতে আপোনালোকৰ এক্সামটো কোৱালিফাই কৰিব পাৰে বা ক্ৰেক কৰিব পাৰে। আপোনালোকে অলপ ৱেইট কৰক ডিটেইল নটিফিকেশ্যন অহালৈকে। যদিহে চিলেবাছত কিবা চেঞ্জেছ হয় মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে সকলোবোৰ ইনফৰমেশ্যন প্ৰভাইড কৰি দিম। গতিকে এইটোৱে আছিল আপডেট। যদিহে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ CTET ৰিলেটেড বা অন্য ৰিক্ৰুটমেণ্ট ৰিলেটেড নিউজ চাব বিচাৰে।